নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত সোমবাৰে মাজনিশা উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ সৌভাকাংক্ষীৰ ভিৰ। মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ এভাগী শৰাই আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহাৰ উমান পাই মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাংগণত ভিৰ কৰা পৰিলক্ষিত হৈছে সৌভাকাংক্ষীসকলে। উপস্থিত শুভাকাংক্ষীসকলৰ লগত মত বিনিময় কৰি যথেষ্ট সন্তোষ লাভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেত মন্দিৰৰ অধ্যক্ষ, তেখেত মন্দিৰ ট্ৰাষ্টৰ তেখেত অধ্যক্ষ আৰু অধ্যক্ষ হিচাপে আজি তেখেত ইয়ালৈ আহিছিলে আৰু মন্দিৰটো কেনেকৈ ভালকৈ নিৰ্মাণ কৰিব লাগিব সেই তাৰ ওপৰত তেখেতে চোৱা চিতা কৰিলে আৰু নতুনকৈ এটা আমাৰ বেদ বিদ্যালয়ৰ এটা হোষ্টেল বনাবৰ কাৰণে তেখেতে আজি পাৰ্মিশ্যন দি গ'ল। কাৰণ বেদ বিদ্যালয়ৰ হোষ্টেলৰ প্ৰায় ছাত্ৰ ছাত্ৰী 40-50 জন ছাত্ৰ ছাত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰী বাহাৰ ইয়াত চান্স আছে, কিন্তু ভালকৈ থাকিব পৰা নাই ছাত্ৰ ছাত্ৰীসকলৰ। সেইকাৰণে এটা ভাল হোষ্টেল এটা নিৰ্মাণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গ'ল। ধন্যবাদ জনাইছোঁ আৰু এইটো আমাৰ কাৰণে ভাল খবৰ বহাগৰ নতুন বিহুত। আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান নিৰ্বাচনী ব্যস্ততাৰ মাজতো যে আহি পেলাই এইখিনি যে কৰি গৈছে তাৰ কাৰণে আৰু ডাবল ধন্যবাদ জনাইছোঁ। বহৰমপুৰ সমষ্টিত যিহেতু পঞ্চায়ত নিৰ্বাচন, বহৰমপুৰ সমষ্টিত আপোনালোকে কেইটা জিলা পৰিষদ আৰু কিমানটা আঞ্চলিক পঞ্চায়ত আনকণ্টেষ্টত জিকিবলৈ দিলে? আমি প্ৰায় 3টা জিলা পৰিষদ, 4টা জিলা পৰিষদৰ ভিতৰত 3টা জিলা পৰিষদ আমি আনকণ্টেষ্টেড বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছোঁ আৰু প্ৰায় 15টা আঞ্চলিক পঞ্চায়ত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছোঁ। কি ক'ব, কংগ্ৰেছ শূন্যৰ দিশে বহৰমপুৰ সমষ্টি? কংগ্ৰেছ শূন্য দিশে গৈ আছে এতিয়ালৈকেতো। 11 তাৰিখে ভালকে গম পাম। আপোনাৰ আজি কাটনি পঞ্চায়তৰ হিংসাত্মক ঘটনা ঘটিছিলে, এজন প্ৰাৰ্থীয়ে তাত দুৰ্বৃত্তই গাড়ী ভাঙিছে। চাওক, আচলতে মই কালি ৰাতি গম পাইছো কথাটো, যে কোনে কৰিছেতো গম পোৱা নাই, কিন্তু যদি যোনে কৰিছে কামটো ভাল নহয়, কাৰণ এইটো তেওঁ এজন খালি ৱাৰ্ড মেম্বাৰ খেলিছে। ৱাৰ্ড মেম্বাৰৰ ক্ষেত্ৰত আমাৰেই গোটেইখিনি মানুহ, তাতো কংগ্ৰেছ নাই, তেওঁলোকৰ এটা চুবুৰী ইলেকশ্যনৰ নিচিনা হৈ যায়। গতিকে মই পুলিচক ইতিমধ্যে কৈছো, যেতিয়া তেওঁলোকে এইটো এটা বিচাৰ কৰিবৰ কাৰণে উচিত তদন্ত হ'ব আৰু শাস্তি পাব, এইটো নিশ্চিত।